বন্ধুসকল মানে আপোনালোকেতো গম পায়, আপোনালোকে ইণ্টাৰভিউ দিলে কিবা দিলে আপোনালোকে বহুতকেইটা ইণ্টাৰভিউ দিছে চাগে, আৰু যিসকলে দিয়া নাই তেওঁলোকে গম পাব বোলো লাহে লাহে। কিন্তু যিসকলে ইণ্টাৰভিউ দিলেতো তেওঁলোকে অলৰেডি গম পাইছে। মানে কথাটো এনেকুৱা যে যিসকলে ইণ্টাৰভিউ দিছে বহুতে যদি ইণ্টাৰভিউত পাছো কৰে ন, বহুতে ক'ব পাছে কৰিছা, বহুতটা আছে ন, বহুত কৰিব লগা আছে, কিবা কিবি কৰিব লগা আছে। ফিজিকেল কৰিছ, ৰিটাৰ্ণ আছে, মেডিকেলটো কৰিছ, ৰিটাৰ্ণ আছে, ৰিটাৰ্ণটো পাছ কৰাকে কাট অফ মাৰ, মানে বহুতে হিংসা। আপোনালোকৰ ফালে কি বুলি কয় এইটো জনাবচোন। মানে হিংসা কৰে, বহুতে ঠাট্টা কৰে। সি যে নিজে নোৱাৰে কৰিব, কিন্তু এই বেলেগকো কৰিব নিদিয়ে, মানে বুজি পাইছেনে। ওপৰত যদি উঠাই মানে নমাব চাই তলত। যদি সি আৰু কিবা এটা ভাল দেখিছে সেইটো মানে সহ্য কৰিব নোৱাৰে, বুজি পাইছেনে। কিয় এনেকুৱা হয়, মানে কি হৈছে মানুহৰ মাইণ্ডছেটটো মই একদম বুজি নাপাওঁ মানে কেতিয়াবা। সিটো নিজে নোৱাৰেয়ে, কিন্তু আনে যদি উঠা দেখা পায়, মানে আনে যদি কিবা এটা ভাল দেখা পায় ন, তো তেওঁকো মানে নমাব চেষ্টা কৰে, বা সেই কেণ্ডিডেটজনক বা সেই ব্যক্তিজনকো নমাব চেষ্টা কৰে। মানে কিয় মানে এনেকুৱা কৰে মই বুজি নাপাওঁ। আপোনাৰ লগতো যদি এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, কেতিয়াবা হৈ পাইছেনে এনেকুৱা। যদি এটা কথা মনত ৰাখিব, আপুনি যদি এতিয়া যদি আপুনি সুখী হয় ন, মানে আপুনি যদি কিবা এটা ভাল কাম কৰে ন, ভাল কাম কৰে আপোনাক নমাবই। প্ৰত্যেক জেগাতে বা প্ৰত্যেক ঠাইতে এনেকুৱা ধৰণৰ মানুহ আপুনি দেখাব, তো আপোনাক নমাবলৈ চেষ্টা কৰিব। আপোনাক কোনোবাই নমাব চেষ্টা কৰে তো আপুনি জানিব যে আপোনাক গুৰুত্ব দিয়া মানুহ বেছি, বুজি পাইছে নাই। আপোনাক গুৰুত্ব দিয়া মানুহ বেছি, তেওঁলোকে গুৰুত্ব দি আছে, আপোনাক মানে নজৰ কৰি আছে। আপুনি সেইটো মানে কেয়াৰ নকৰিব, যি কৰে কৰিব দিয়ক, আপুনি কেয়াৰ নকৰিব, নামাতিলে হ'ল। মানে নিজে নিজে সিহঁতে তল পৰি যাব, বা নিজে নিজে সিহঁতে গম পাব, বুজি পাইছেনে। তো বেছি ৰিলেকশ্যন নামাৰোঁ, আপোনালোকক এইখিনি ক'ম। যদি আপুনি সুখী হয় ন, মানে আপুনি যদি কিবা এটা ছাকচেছ পায় ন, আপোনাৰ নিজৰ ঘৰৰ বা মা দেউতাই সুখী। আৰু যদি আপুনি ছাকচেছ নাপায় তেতিয়াহ'লে আপোনাৰ ওচৰ চুবুৰীয়াই সুখী, কাৰণ আপুনি যি কিবা এটা ছাকচেছ পালে, তো সেইটোক লৈ আপোনাক নমাব চেষ্টা কৰিব। মানে ক'বলৈ বহুত আছে, ভিডিঅ'টো অলপ দীঘল হৈ যায়, গতিকে বেছি মানে লেচকান নেমাৰোঁ। আপোনাৰ লগত যদি এনেকুৱা কিছুমান ঘটনা ঘটি আছে আপুনি কমেণ্ট কৰি জনাবচোন। আৰু বন্ধুসকল লগতে আপোনালোকে অসম পুলিচৰ ফিজিকেলত কিমান মাৰ্ক পাইছে কমেণ্ট কৰি জনাব। লগতে ডিষ্ট্ৰিক্টবোৰো আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া বন্ধুসকল অসম পুলিচৰ কাট অফ লিষ্ট বা অসম পুলিচৰ ৰিটাৰ্ণ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব চাওক। আমাৰ অসম পুলিচৰ যেতিয়া কাট অফ লিষ্ট আহিব, মানে আজি মাৰ্চৰ 2 তাৰিখ, আপোনালোকে ভিডিঅ'টো কেতিয়া চাইছে নাজানো, কিন্তু আজি মাৰ্চৰ 2 তাৰিখ, জানুৱাৰী মাহ গ'ল, ফেব্ৰুৱাৰী মাহ গ'ল, তো এনেকুৱাকৈ দিনবোৰ গৈ আছে। গতিকে আপুনি পঢ়াৰ প্ৰতি মানে কিমান গুৰুত্ব দিছে বা পঢ়াত আপুনি কিমান আগবাঢ়িছে, তো সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। যদি আপুনি ভালদৰে কুৱেশ্যন এটেম্প কৰিব পাৰে বা কুৱেশ্যন ভালদৰে কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ চাকৰি আপোনাৰ হাতত। আপোনাক আমি কৈহে দিব পাৰিম, কিন্তু আমি লিখি দিব নোৱাৰিম, বা পৰীক্ষাত গৈ কিনে আপুনি এক্সামত বহিব নোৱাৰিম, বুজি পাইছেনে। তো তেনেকুৱা নিচিনা কথা। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে কমেণ্ট কৰি জনাব। বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই অকণো ভাল পালে তেতিয়াহ'লে যিমান পাৰে সকলো বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়।